हेलो बंधुসকল এই ভিডিওত আমি এটা নতুন ৰিক্ৰুটমেন্ট আপডেট সম্পৰ্কে আলোচনা কৰিম এটো ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচৰ ফালৰ পৰা এটা কেন্দ্ৰীয় চৰকাৰৰ ভেকেন্সি হয় যত আপোনালোকৰ সাব ইন্সপেক্টৰ হেড কনস্টেবল আৰু কনস্টেবলৰ পোষ্ট আছে এই ৰিক্ৰুটমেন্টৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া এপ্লিকেশন ডেট সিলেকশন প্ৰসিডিউৰ গুটেখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিওটো হেকলৈকে চাব এই ৰিক্ৰুটমেন্টটো ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফৰ্চৰ এটা ভেকেন্সি হয় যেটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আন্ডাৰত ইয়াত আপোনালোকৰ সাব ইন্সপেক্টৰ টেলিকমিউনিকেশন হেড কনস্টেবল টেলিকমিউনিকেশন আৰু কনস্টেবল টেলিকমিউনিকেশনৰ পোষ্ট আছে যেটো আপোনালোকৰ ইণ্ডিয়ান সিটিজেন যিকোনো মেল ফিমেলে এপ্লাই কৰিব পাৰে লগতে নেপাল আৰু ভুটানৰ যিকোনো সিটিজেনে এপ্লাই কৰিব পাৰে যিসকলে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে ইয়াত সাব ইন্সপেক্টৰ পোষ্টটো গ্ৰুপ বি হয় আৰু বাকি দুটা পোষ্ট হেড কনস্টেবল এণ্ড কনস্টেবল গ্ৰুপ সি লেভেলৰ পোষ্ট হয় ইয়াৰ অনলাইন এপ্লিকেশন ডেট 15 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 14 ডিসেম্বৰ এই ৰিক্ৰুটমেন্টৰ নম্বৰ অফ পোষ্টৰ কথা আমি যদি চাও সাব ইন্সপেক্টৰ টেলিকমিউনিকেশন মেলৰ কাৰণে আছে টোটাল পোষ্ট 78 আৰু ফিমেলৰ কাৰণে 14 টোটাল 92 পোষ্ট আছে একেদৰে হেড কনস্টেবল মেলৰ কাৰণে আছে 325 ফিমেলৰ কাৰণে 58 টোটাল 383 পোষ্ট আছে কনস্টেবলৰ কাৰণে মেলৰ পোষ্ট আছে 44 আৰু ফিমেল 7 টোটাল 51 পোষ্ট আছে ইখিনি আপোনালোকৰ পোষ্ট ব্ৰেকআপ ইয়াত পে স্কেল আছে এটো যদি সাব ইন্সপেক্টৰ পোষ্ট আপোনালোকৰ লেভেল 6 ৰ হয় যত আপোনালোকৰ ইনিশিয়াল পেমেন্ট হ'ব 35400 ৰ পৰা 112400 বেসিক পে লগতে আপোনালোকৰ হেড কনস্টেবল টু পে লেভেল 4 ৰ হয় 25500 ৰ পৰা 81100 ইনিশিয়াল পে লেভেল আৰু কনস্টেবল টু 21700 ৰ পৰা 69100 ইয়াক বাদ দি আপোনালোকে ডিআৰএছ এলাউন্স ৰেশন মানি এলাউন্স স্পেশাল কম্পেনসেটৰি এলাউন্স বা তেনেকুৱা ধৰণৰ ডিফেন্সৰ বহুত এলাউন্স আপোনালোকে পাব এইচআৰএ লিভ এবোৰ আপোনালোকে ট্ৰান্সপোৰ্ট এলাউন্স পাব ইয়াৰ যদি এলিজিবিলিটি কন্ডিশনৰ কথা চাও প্ৰথমতে আপোনালোকৰ এজ লিমিট সাব ইন্সপেক্টৰৰ পোষ্টৰ কাৰণে আপোনালোকৰ 20 to 25 ইয়াৰ্স হেড কনস্টেবল 18 to 25 ইয়াৰ্স আৰু কনস্টেবল পোষ্টৰ কাৰণে আপোনালোকে 18 to 23 ইয়াৰ্স হ'ব লাগিব ইয়াৰ যদি ডেট টু চাও ইয়াৰ যেটো কনসিডাৰেবল ডেট এজ টু আপোনাৰ অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট যেটো হ'ব 14 ডিসেম্বৰ 2024 হেতু ডেটত এই এজ টু আপোনালোকে ফুলফিল কৰিব লাগিব ইয়াৰ এডুকেশনাল কোৱালিফিকেশনৰ যদি চাও সাব ইন্সপেক্টৰৰ পোষ্টৰ কাৰণে আপোনালোকে ব্যাচেলৰ ডিগ্ৰী ইন সায়েন্স হ'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি মেথছ থাকে অথবা আপোনালোকৰ ইনফৰমেশন টেকনলজি কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশন আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনস্ট্ৰুমেন্টেশন থাকিলে হ'ব Bachelor in Computer Application BCA B in Electronics and Communication Computer Science এখিনি আপোনালোকে হ'ব পাৰে এখিনি হলে এটো কোৱালিফিকেশন থাকিলে আপোনালোকে SI Telecommunication এপ্লাই কৰিব পাৰিব হেড কনস্টেবলৰ কাৰণে আপোনালোকে 10+2 হ'ব লাগিব উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড ম্যাথমেটিক্স ইয়াতে আপোনালোকে 45% থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্সত মিনিমাম বা 10th স্ট্যান্ডাৰ্ড হলে হ'ব যদি আপোনালোকৰ আইটিআই থাকে ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিকেলত বা কম্পিউটাৰত যদি আইটিআই থাকে অথবা 10+ হায়াৰ সেকেন্ডাৰী লগতে 3 ইয়াৰ ডিপ্লোমা যদি থাকে ইলেক্ট্ৰনিক্স কমিউনিকেশন আৰু ইনস্ট্ৰুমেন্টেশন তেতিয়াও আপোনালোকে হেড কনস্টেবল পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যেটো কনস্টেবল পোষ্ট আছে তাৰ কোৱালিফিকেশন আপোনাৰ 10th স্ট্যান্ডাৰ্ড হয় মেট্ৰিকুলেশন লগতে আপোনালোকৰ যদি আইটিআই থাকে হেতু আপোনালোকৰ ডিজায়াৰেবল হয় এডভান্টেজ এটা পাব ইয়াত এটা বেনিফিট আছে যেটো আপোনালোকৰ যদি টেলিকমিউনিকেশন আৰু ইলেক্ট্ৰনিক্সত ব্যাচেলৰ ডিগ্ৰী থাকে তেতিয়াহলে 5 মাৰ্কস এক্সট্ৰা কৈ পাব যদি ডিপ্লোমা থাকে 3 মাৰ্কস আৰু আইটিআই থাকিলে 2 মাৰ্কস ইয়াতে এপ্লিকেশনৰ টাইমত আপোনালোকে এই বোনাছৰ কাৰণে এপ্লাই কৰিব লাগে আপোনালোকে সাৰ্টিফাই কৰি দিব লাগিব যে আপোনাৰ এটো ডিগ্ৰী আছে পিছত আপোনালোকে যদি এপ্লিকেশন টাইমত নিদিয়ে পিছত আপোনালোকে এটো প্ৰডিউস কৰিব নোৱাৰিব ইয়াৰ যেটো মই অলপ আগতে কৈ দিলো ডেটৰ এজ ৰিগাৰ্ডিং যিখিনি ডেট আছে হেতু আপোনালোকৰ 14 ডিসেম্বৰ 2024 এটোৰ আগত আপোনালোকৰ ডেটটো কনসিডাৰ হ'ব আৰু লগতে যিখিনি ইম্পৰ্টেন্ট ডকুমেন্টস আছে যেনে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট ওবিসি যেটো নন ক্ৰিমি লেয়াৰ EWS সাৰ্টিফিকেট এনেকুৱা যিখিনি ডকুমেন্টস আছে গোটেইখিনি আপোনালোকৰ 14 ডিসেম্বৰ 2024 ৰ আগত ইস্যু কৰা হ'ব লাগিব পিছত ইস্যু কৰিলে আপোনালোকৰ নহব লগতে এজ ৰিলেক্সেশনৰ কথা ক'লে SC ST কাৰণে 5 ইয়াৰ্স আৰু OBC কাৰণে 3 ইয়াৰ্স আছে এক্স সাৰ্ভিসমেনৰ কাৰণে এজ ৰিলেক্সেশন আছে এখিনি আপোনালোকে চাই ল'ব পাৰে যেহেতু এটো এটা ডিফেন্সৰ পোষ্ট হয় প্যাৰামিলিটাৰী ফোৰ্সৰ তো ইয়াত আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড থাকিব লাগিব তো যিকোনো এজন ক্যান্ডিডেটৰ কাৰণে যদি নরমাল ক্যান্ডিডেট হয় তেহেতৰ কাৰণে আপোনালোকৰ 80 to 85 সেন্টিমিটাৰ চেষ্ট থাকিব লাগিব মেল ক্যান্ডিডেটৰ কাৰণে আৰু ফিমেল হলে চেষ্ট কনসিডাৰেবল নহয় হাইটৰ ক্ষেত্ৰত আপোনালোকৰ মেলৰ 170 সেন্টিমিটাৰ আৰু ফিমেলৰ 157 সেন্টিমিটাৰ
যদি সেই কেণ্ডিডেটজন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগতে জম্মু কাশ্মীৰ বা হিমাচল প্ৰদেশ লাডাখ এইখিনি এৰিয়াৰ হয় তেতিয়াহ'লে আপোনালোকৰ হাইট চেষ্টটো আপোনালোকৰ SIৰ কাৰণে 80 to 85 আৰু হেড কনষ্টেবল আৰু কনষ্টেবলৰ কাৰণে 78 to 83 সেন্টিমিটাৰ হ'ব লাগিব হাইট আপোনালোকৰ 165 মেলৰ আৰু 155 ফিমেলৰ হ'ব লাগিব আৰু যদি আপোনালোকৰ শিডিউল ট্ৰাইবৰ হয় ST হয় তেতিয়াহ'লে আপোনালোকৰ চেষ্ট হ'ব লাগিব মেলৰ SI কেণ্ডিডেটৰ কাৰণে 77 to 82 আৰু হেড কনষ্টেবল আৰু কনষ্টেবলৰ কাৰণে 76 to 81 সেন্টিমিটাৰ চেষ্ট থাকিব লাগিব হাইট হ'ব আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 162.5 আৰু ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ মিনিমাম আপোনালোকে এইখিনি ফিজিক্যাল ষ্টেণ্ডাৰ্ড থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব বা ইলিজিবল হ'ব ইয়াত আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ডো আছে কিছু এইখিনি আপোনালোকে চাই ল'ব ইয়াৰ যেটো অনলাইন এপ্লিকেশন এইটো আপোনালোকে recruitment.itbpolice.nic.in এইটো ওয়েবসাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ যেটো ফি ষ্ট্ৰাকচাৰ এইটো SI পোষ্টৰ কাৰণে আপোনালোকে 200 रुपीस এটা পেমেন্ট কৰিব লাগিব আৰু হেড কনষ্টেবল এণ্ড কনষ্টেবলৰ কাৰণে 100 পেমেন্ট কৰিব লাগিব যদি আপোনালোক ওয়াৰ্কিং ক্যান্ডিডেট হয় তেতিয়ালে NOC দিব লাগিব আৰু ইয়াৰ এপ্লিকেশন ডেট মই কলে 15 নৱেম্বৰৰ পৰা 14 ডিসেম্বৰ আপোনালোকৰ এপ্লিকেশন ডেট হ'ব যদি আমি সিলেকশন প্ৰসিডিউৰ কথা চাও সিলেকশন প্ৰসিডিউৰ প্ৰথমতে আপোনালোকে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এটা কোৱালিফাই কৰিব লাগিব যত সাব ইন্সপেক্টৰৰ পোষ্টৰ কাৰণে মেল ক্যান্ডিডেটৰ 100 মিটাৰৰ দৌৰ হ'ব ৰানিং আপোনালোকে 16 সেকেন্ডত কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ 1.6 কিলোমিটাৰ ৰানিং হ'ব যেটো 7 মিনিট 30 সেকেন্ডত কমপ্লিট কৰিব লাগিব যদি আপুনি ফিমেল ক্যান্ডিডেট হয় তেতিয়ালে 100 মিটাৰ ৰানিং 18 সেকেন্ডত ক্লিয়াৰ কৰিব লাগিব আৰু 800 মিটাৰ ৰানিং 4 মিনিট 45 সেকেন্ডত কমপ্লিট কৰিব লাগিব এটো হল আপোনাৰ সাব ইন্সপেক্টৰ পোষ্টৰ এখিনি এটা হেড কনষ্টেবল এণ্ড কনষ্টেবল পোষ্টৰ কাৰণে আপোনালোকৰ মেল ক্যান্ডিডেটৰ 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব 7 মিনিট 30 সেকেন্ডত আৰু লং জাম্প লাগিব 11 ফুট মিনিমাম হাই জাম্প লাগিব 3.5 ফুট 3.5 ফুট আৰু যদি ফিমেল ক্যান্ডিডেট হয় তেতিয়ালে 800 মিটাৰ ৰানিং কৰিব লাগিব 4 মিনিট 45 সেকেন্ডত 9 ফিট লং জাম্প আৰু 3 ফিট হাই জাম্প কৰিব লাগিব এইখিনি কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট লোৱা হ'ব যত আপোনাৰ হাইট চেষ্ট এইখিনি মেজাৰ কৰা হ'ব যেতিয়া আপোনালোকে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট কোৱালিফাই হ'ব তাৰ পিছত আপোনালোকৰ হ'ব ৰিটেন এক্সামিনেশনটো আপোনাৰ ফেজ 2 থাকিব যত আপোনাৰ SI ৰ কাৰণে দুখন পেপাৰ হ'ব SI লেভেলৰ পোষ্টৰ কাৰণে প্ৰথম পেপাৰটোত আপোনালোকৰ 100 কোৱেশ্চন থাকিব 100 মাৰ্কছৰ ইংলিছৰ বা হিন্দী 30 কোৱেশ্চন জেনাৰেল এৱাৰনেছৰ 35 আৰু ৰিজনিংৰ 35 কোৱেশ্চন 35 মাৰ্ক মানে 100 কোৱেশ্চনত 100 মাৰ্ক 2 ঘণ্টা সময় থাকিব আৰু এটা পেপাৰ থাকিব SI পোষ্টৰ কাৰণে যত আপোনালোকৰ 100 কোৱেশ্চন 2 আৱাৰ্ছৰ কাৰণে ফিজিক্সৰ 10টা কোৱেশ্চন কেমিষ্ট্ৰি 10 মেথছৰ 10 ইলেক্ট্ৰনিক্স 10 কমিউনিকেশ্যন 20 ইনফৰমেশ্যন টেকনলজি 10 কম্পিউটাৰ সায়েন্স 10 ইলেক্ট্ৰিকেলৰ 10 আৰু ইনষ্ট্ৰুমেন্টেশনৰ 10 কোৱেশ্চন থাকিব এইখিনি হ'ব আপোনালোকৰ SI পোষ্টৰ কাৰণে তাৰ পিছত আপোনালোকৰ হেড কনষ্টেবল পোষ্টৰ কাৰণে 100 কোৱেশ্চনৰ আৰু এটা এক্সাম হ'ব যত আপোনালোকৰ 2 আৱাৰ্ছ থাকিব হায়াৰ সেকেন্ডাৰী লেভেলত যত আপোনাৰ ইংলিশ বা হিন্দী 20 মাৰ্কস জেনাৰেল এৱাৰনেছৰ 15 ৰিজনিংৰ 15 ফিজিক্সৰ 20 কেমিষ্ট্ৰি 10 আৰু মেথছৰ 20 কোৱেশ্চন থাকিব নেক্সট কনষ্টেবল পোষ্টৰ কাৰণে আপোনালোকৰ 100 কোৱেশ্চনৰ এটা এক্সাম হ'ব যেটো 2 আৱাৰ্ছৰে হ'ব ইয়াতে আপোনালোকৰ ইংলিশ বা হিন্দী 20 মাৰ্কস জেনাৰেল এৱাৰনেছ 25 ৰিজনিংৰ 25 আৰু কোৱান্টিটেটিভ এপ্টিটিউডৰ 30 কোৱেশ্চন থাকিব এইখিনি হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশন তাৰে পিছত আপোনালোকৰ এজ ইউজুৱেল ডকুমেন্ট ভেৰিফিকেশন হ'ব মেডিকেল এক্সামিনেশন হ'ব এইখিনি হ'ব এইখিনি আছিল সিলেকশন প্ৰসিডিউৰ তো সিলেকশন প্ৰসিডিউৰ পিছত এটা ইয়াত প্লাস পইণ্ট আছে ইনসেন্টিভ আছে যি যদি আপোনালোকৰ NCC ক্যান্ডিডেট থাকে NCC সাৰ্টিফিকেট হলে আপোনালোকৰ C সাৰ্টিফিকেটত 5% মাৰ্ক পাব ম্যাক্সিমাম মাৰ্কৰ পৰা আৰু B সাৰ্টিফিকেটত 3% আৰু A সাৰ্টিফিকেটত 2% আপোনালোকে এক্সট্ৰা এটা বোনাস পাব এইখিনি আপোনালোকৰ আছিল এই ভিডিওটোত এই ৰিক্ৰুটমেন্টৰ বিষয়ে সবিশেষ তাৰছত আপোনালোকৰ ইয়াক বাদ দি যদি কিবা ধৰণৰ ডাউট থাকে তেতিয়ালে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে অথবা আপোনালোকে অফিচিয়েল ওয়েবসাইটত এখন ডাউনলোড কৰি চাব পাৰে ভিডিওটো ইমানলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ